কি ক'ম, দুখ লাগিছে মানে। কাৰণ আমিতো সাধাৰণ মানুহ, যদি এজন মানে মানৱ সেৱা কৰা এজন চিকিৎসকে যদি তেওঁলোকৰ পৰানো কি মানৱ সেৱা মানে মানুহে মানে মানে ভাবিব। গতিকে আমি সাধাৰণ মানুহখিনিয়ে মানে আমি তেওঁক মানে শুশ্ৰূষা কৰিছোঁ। আৰু তেওঁলোকক ইমানখিনি কষ্ট কৰি মাক দেউতাকে ইমানখিনি ত্যাগ স্বীকাৰ কৰি চিকিৎসা কৰিলে তেওঁলোক দুটা ল'ৰা ছোৱালী। তেওঁলোকে যেতিয়া শেষ মুহূৰ্তত যেতিয়া দেউতাকক বিচাৰি নাহিলে আৰু কেনেকুৱা অমানুহ হ'ব লাগিব আৰু সেইটোৱে আৰু মই তাতকৈ ক'বলগীয়া একো নাথাকে। আমাৰ ঘৰত প্ৰায় 3 বছৰ, আৰু তেওঁলোকৰ আমাৰ চিনাকি 2017 চনৰ পৰা। ঘৰুৱা মানে 3 বছৰ পৰা আমাৰ ইয়াত আছেই। এইখন ঘৰত নহয়, আমাৰ ৰাস্তা কাষত এখন ঘৰ আছে, তাত আছিলে। তাৰমানে ইয়াত আমাৰ সুবিধা, আমাৰ যৌথ ফেমিলি ন, গতিকে তেওঁৰ সৈতে আমাৰ মেম্বাৰ 9 জন। গতিকে আমাৰ দিগদাৰ হয়, গতিকে ইয়াত খোৱা বোৱা কৰে, তাতো তেওঁ বনোৱা শুনা কৰে। আৰু মানে তেনেকৈ তাতে থকা মেলা হয় হয়, আমাৰ নিজৰ শহুৰ হিচাপে ভাবিছিলোঁ। তেওঁ আমাৰ শহুৰ, আমাৰ শাহু শহুৰ নাই, গতিকে তেওঁ আমাৰ গাৰ্জেন হিচাপে আছিলে। এইটো বিষয়ে কি ক'ম আৰু, আমাৰ ক'বলগীয়া একো নাই। তাৰমানে কেলৈ তেওঁলোকৰ নিজৰ পৰিয়ালৰ বিষয়ে ইমান সবিশেষ আমি নাজানিছিলোঁ, কিন্তু শেষ মুহূৰ্তত মানে ফোন কলটোৰ পৰাহে ভালকৈ গম পালোঁ। আৰু লাষ্টত মানে তেওঁ ক'লে যে মানে মোৰ ল'ৰাটোলৈ ফোন এটা কৰিবা, মোৰ মানুহজনক ক'লে। তাৰপৰা ফোন এটা কৰিবা, তেতিয়া তেওঁ মেডিকেলত ভৰ্তি হ'ব নে ফোন কৰিছিলে যে ছাৰ আপোনাৰ দেউতাকক আমি এডমিট কৰিছোঁ যোৰহাট মেডিকেলত। গতিকে তাৰপৰা তেওঁ সুধিলে যে হেৰি কোনজন ডাক্তৰে পাইছে, তাৰপৰা ডাক্তৰজনৰ নামটো কওকচোন। তাৰপৰা আমাৰ এওঁ ক'লে বোলে ডাক্তৰজনৰ নামটো মই বৰ্তমান জনা নাই, মই তেজৰ ৰিপৰ্ট নিবলৈ আহিছোঁ, গতিকে জানি পেলাই আপোনাক জনাম, কিন্তু আপুনি ছাৰ ফোনটো ধৰিব। কিন্তু তেখেতে ডাক্তৰজন চন্দন কাশ্যপ, কিন্তু ডাক্তৰজনৰ নামটো ক'বলৈ মানে তেওঁ ফোন মানে ৰিচিভ নকৰিলে, ৰেচপণ্ড নকৰিলে। আৰু সেইকাৰণে আমিও তাৰ পৰা কি আশা কৰিম আৰু, এবাৰো খবৰ নোৱাৰা নাই এই মুহূৰ্তলৈকে। এতিয়া মানে 48 ঘণ্টা হ'ল তেওঁ ঢুকুৱা, কিন্তু এই মুহূৰ্তলৈকে তেওঁৰ কোনো খবৰ নাই। সেইখিনি আমিয়ে কৰিম, সেইখিনি আমি 13 দিনত আমাৰ সেইখন ঘৰত আপোনাৰ নাম এষাৰ পাতিম, আৰু ইয়াত মানে ভোজ কৰ্ম কৰিম বুলি ভাবিছোঁ। 22 চনৰ আগষ্ট মাহৰ পৰা আছিলে, 3 বছৰ চলি আছে এতিয়া ৰানিং। খবৰ দি থোৱা হৈছিলে। আজিলৈ তেওঁ মানে মোৰ বৃদ্ধাশ্ৰমৰ লগত জড়িত হৈ মোৰ বেছি চিনাকি। তাৰপিছত আমাৰ বৃদ্ধাশ্ৰমত যিকোনো অনুষ্ঠান পাতে নহয়, অনুষ্ঠান পাতিলে তেওঁ খবৰ দিওঁতে তেওঁ আহে। আৰু তেওঁ সেই সূত্ৰে মানে বৃদ্ধাশ্ৰমলৈ 1.5 লাখ টকা দানো দি থৈ গৈছে, মাটি এবিঘা দাম দি থৈ গৈছে। সেই সূত্ৰে আৰু আমাৰ প্ৰতি আৰু প্ৰতিষ্ঠাতাৰ কাৰণে মোৰ লগত সম্পৰ্কটো বেছি ৰাখে। তাৰপিছত আহি পেলাই আহে, যিকোনো অনুষ্ঠান পাতিলে খবৰ দিওঁ তেওঁ আহে। আমাৰ ঘৰুৱা কিবা এটা অনুষ্ঠান পাতিলেও তেওঁ আহে। সেইটো কাৰণে তাৰ পৰা বেছি বাঢ়ি গ'ল আৰু মানে আমাৰ সম্পৰ্কটো। তাৰপিছত আমাৰ ঘৰ এটা আছিলে, বোলে আপুনি হেৰি কৰিব, এই যদি তাতো থাকিবলৈ সেই কেতিয়াবা আমাৰ আশ্ৰমৰ লগত জড়িত হৈ আছে, মোৰ ঘৰটো এনেই আছে, ঘৰতে থাকিব, ময়ো থাকিম দুইটা, আৰু আশ্ৰমলৈ ওচমো হ'ব। সেই অনুপাতে মানে তেওঁ সেই মোৰ ঘৰটোতে থাকিবলৈ ল'লে আৰু ঘৰটো। 22 চনৰ আগষ্ট মাহৰ পৰা আছে। যোগাযোগ মানে লাষ্টত কৰিছিলে আৰু তাৰ কল লেকত এতিয়া অলৰেডি আছে। সুধিছে ক'ত আছে সুধিছিলে, এতিয়া সেই তাৰপিছত এড্ৰেছটো দিলে। এড্ৰেছটো দিয়াৰ পিছত তাৰপিছতে কোনো যোগাযোগ নাই। অঁ হয়, ইলোৰা বিজ্ঞান মঞ্চৰ যোগেদি যোৰহাট মেডিকেল কলেজত দান দি থৈ গৈছে। শেষকৃত্য মানে দেহ দান দিলে, শেষকৃত্য সেই তাতে ইলোৰা বিজ্ঞান মঞ্চৰ মতে তাতে দেহ দানটো তাতে দিয়া হ'ল। এটা ক'বলৈ দুখজনক বিষয়টো, কিন্তু এটা ল'ৰা ছোৱালী জন্ম দিয়াৰ পৰা কিমান কষ্ট মাক বাপেকেহে জানে। আৰু সি ডাক্তৰ হৈছে যদি একে ৰাতিৰ ভিতৰতে মাটি ফুটি ডাক্তৰ হৈ উঠা নাই, বহুত কষ্ট। মই পঢ়া শুনা কৰাই মেলি পৰিয়ালৰ লগত সেই ডাক্তৰ হৈছে। ইমান কষ্টৰ বিনিময়তো যদি পিতৃ মূল্য নুবুজিলে, এনেকুৱা কুলাংগা পুত্ৰক পিতৃ হিচাপে থাকি লাভো নাই। ভৱিষ্যতে এনেকুৱা যাতে নহওক আৰু কুলাংগাবিলাক এনেকুৱাতে আদায় হয় ভাল হ'ব। ডাক্তৰ অনল জ্যোতি বৰদলৈ, অনল বিনীত দত্ত, যোৰহাট লুৰ্গীহাটত। আৰু এটা কথা সুধো, তেখেতৰ পুত্ৰৰ লগতে তেখেতৰ জীয়ৰী তেখেতত কোনো খবৰ লোৱা নাই বুলি অভিযোগ এটা উঠি আছে। নাই জীয়ৰী নামটো মই নাজানো পিছে দেই, ছোৱালীজনীৰ নামটো। আমিয়ে কৰিম। দেউতাকেও কোনো ধৰণৰ মানে জীয়েকৰ কথা নাই নকয়, এনেই ডক্তৰ বুলি কয় আৰু জীয়েকৰ লগত কথা ইমান হেৰি নাপাতে। সেই পিতেকৰ লগত সেই সময়ত লাষ্টত মাতিছে, আৰু উলিয়াই দিয়া ছোৱালী মানে কোনো গুৰুত্ব নাইকিয়া নিচিনাই হয়তো। তথাপিও মানে দেউতাকে অহা হ'লে ভাল পালেহেঁতেন, এতিয়া নাহিলে কি গুচি গ'ল আৰু মনৰ আশা মনতে গুচি গ'ল। সেই কলটো 3 মাহ মান হ'ল। আপোনাৰ লগত যোগাযোগ কৰিছে নেকি? নাই, কোনোৱে নাই যোগাযোগ কৰা। মই এড্ৰেছ দি থোৱা আছে তেওঁৰ লগত, দেউতাকে দিছে এড্ৰেছ, মই ইয়াতে থাকোঁ, কিবা কিবি হ'লে খবৰ ল'বি। নাই, আজিলৈকে যোগাযোগ নাই। চিকিৎসালয়ত ভৰ্তি হৈ থকা সময়ত আপুনি ফোন কৰিছিলে। আমাৰ ঘৰৰ ভাইটিয়ে কৈছিলে, আৰু তেওঁলোকৰ ভতিজাকেও কৈছিলে। কি ৰিজাল্ট দিলে তেখেতে? একো নাই, সুধিলে কোন ডাক্তৰে চোৱা চিতা কৰিছে, ক'ত আছে, তাৰপিছত আৰু সেইদে কৰি পেলাই তাৰপিছত কোনো হেৰি নাই আৰু
খা খবৰ নাই এতিয়া সকলো নীতি নিয়মখিনি ইয়াতে আমি ইয়াতে কৰিম আমাৰ পেলাই NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।